কেতিয়াবা জীৱনে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন কৰায় য'ত নিজৰ মানুহজনক লগত ৰাখিবলৈ মন যায়, কিন্তু পৰিস্থিতিৰ বাবে ঘৰলৈ যাবলৈ বাধ্য হয়। তামিলনাডুত আমি দুয়োজনে একেলগে কাম কৰি আছিলোঁ। দিনতো একেলগে কাম, একেলগে কথা বতৰা, পৰিয়ালৰ পৰা বহু দূৰৈত থাকিও ইজনে আনজনৰ সাহস হৈ আছিলোঁ। কিন্তু আজি হঠাতে লগৰজনৰ পৰা এটা খবৰ আহিল যে তেওঁৰ দেউতাকৰ গা ভাল নহয়। সেইবাবে তেওঁ সকলো এৰি ঘৰলৈ যাবলগীয়া হ'ল। এফালে দেউতাকৰ অসুস্থতাৰ চিন্তা, আনফালে বহু দূৰৈত এৰি থৈ অহা কাম আৰু জীৱন। সঁচাকৈয়ে বাহিৰত কাম কৰি থকা ল'ৰাবোৰৰ জীৱনটো ইমান সহজ নহয়। আজি মই ৰাতি অকলে ডিউটি কৰি আছোঁ। আনকালে 3জন থাকে, 3জনৰ ভিতৰত এজন কমি গ'ল, 2জন আছিল আৰু 2জনৰ ভিতৰত সেই লগৰজনো গুচি গ'ল। এতিয়া অকলে ডিউটি কৰি আছোঁ। চাৰিওফালে মানুহ আছে, কিন্তু লগত থকা নিজৰ মানুহজন নথকাৰ অনুভৱটো সুকীয়া। বহুতেই ভাবে ল'ৰাবোৰ বাহিৰত গৈ কাম কৰে, বহিৰাজ্যত কাম কৰি আছে, টকা উপাৰ্জন কৰে, জীৱনটো ভালেই চলি আছে। কিন্তু সেই হাঁহিৰ আঁৰত কিমান চিন্তা, কিমান দুখ আৰু কিমান দায়িত্ব লুকাই থাকে সেইটো সকলোৱে বুজি নাপায়। আমি নিজৰ পৰিয়ালৰ পৰা বহু দূৰৈত থাকোঁ, কেৱল নিজৰ বাবে নহয়, ঘৰৰ মানুহৰ বাবে অলপ ভাল জীৱন এটা গঢ়িবলৈ। মোৰ লগৰজনৰ নাম চেলিমুল আলম, ঘৰ অসমৰ গোৱালপাৰা জিলাত, আৰু মই পিংকু নেওগ, মোৰ ঘৰ ডিব্ৰুগড়ত। আজি তেওঁ ঘৰলৈ গৈ আছে, তেওঁৰ দেউতাকৰ কাষত থাকিবলৈ। ভগৱানে যেন তেওঁৰ দেউতাকক সোনকালে সুস্থ কৰি তোলে, এইটোৱে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। বাহিৰত কাম কৰি থকা প্ৰতিজন ল'ৰাৰ জীৱনলৈ মোৰ এটা সন্মান আছে, কাৰণ তেওঁলোকৰ হাঁহিৰ আঁৰত কিমান কষ্ট থাকে সেইটো কেৱল তেওঁলোকেহে জানে।